প্ৰিয় মেষ ৰাশি কন্যা ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে সংঘাত সৃষ্টি কৰা আপোনাৰ ভুল বুজাবুজিক দূৰ কৰাত সহায় কৰে বুলি তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে। এইটো গুৰুত্বপূৰ্ণ কাৰণ এই সমস্যাটো অব্যাহত ৰাখিলে আপোনাৰ সম্পৰ্কবোৰত বেয়াকৈ প্ৰভাৱ পেলাব। ভাল শব্দ বাছি লৈ কথা ক'বলৈ আৰু সকলো স্পষ্টতাৰে বুজাবলৈ পৰামৰ্শ দিয়া হৈছে। যাতে কোনো ভুল বুজাবুজিৰ সৃষ্টি নহয়, ইতিবাচক মহাজাগতিক কম্পন লাভ কৰিবলৈ সেউজীয়া ৰং পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে। কিবা এটা কৰিবলৈ আটাইতকৈ ভাল সময় হ'ল আবেলি ৪ বজাৰ পৰা আবেলি ৫ বজালৈ। ২০২৬ চনত শনি গ্ৰহে আপোনাৰ বাবে এক মুখ্য ভূমিকা পালন কৰাৰ বাবে সুৰক্ষা আৰু মসৃণ প্ৰগতিৰ বাবে চেষ্টা কৰক। প্ৰতিকাৰ প্ৰকৃতিৰ মাজত সময় কটাওক। প্ৰিয় বৃষ ৰাশি, আজি চন্দ্ৰ কন্যা ৰাশিত অৱস্থান কৰাৰ বাবে আপুনি আজি হতাশ আৰু বিৰক্ত অনুভৱ কৰিব পাৰে। এই হতাশা আৰু অসন্তুষ্টিৰ কাৰণ হ'ব পাৰে যে শেহতীয়াকৈ আপোনাৰ সৰ্বোত্তম প্ৰচেষ্টাৰ পিছতো কথাবোৰ আপুনি আশা কৰা অনুসৰি বা আপোনাৰ সন্তুষ্টি অনুসৰি নহ'ব পাৰে। আৰু আপুনি যিমানেই ইয়াৰ বিষয়ে ভাবি থাকিব, সিমানেই আপুনি অধিক বিচলিত হ'ব। সেয়েহে যি ঘটিছে তাক এৰি দিয়ক আৰু ইয়াৰ বিষয়ে ভবাটোৱে আপোনাৰ কোনো উপকাৰ নকৰিব, বৰং আপোনাৰ যন্ত্ৰণাহে বঢ়াব, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে। ইয়াৰ পৰিৱৰ্তে আপুনি ভালপোৱা কামবোৰত আপোনাৰ মন ব্যস্ত ৰাখক। দিনটোৰ বাবে আপোনাৰ শুভ সময় দুপৰীয়া ১:২০ পৰা দুপৰীয়া ৩ বজালৈ। বগা ৰং আজি আপোনাৰ বাবে ভাগ্যৱান ৰং। এই বছৰ ৰাহুৰ প্ৰধান প্ৰভাৱে আৱেগিকতাক আলোড়িত কৰিব পাৰে। সেয়েহে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক এক আৰামদায়ক বিৰতি ল'বলৈ পৰামৰ্শ দিয়ে। প্ৰিয় মিথুন ৰাশি, যিহেতু চন্দ্ৰ এতিয়াও কন্যা ৰাশিত আছে, দিনটো হতাশাজনকভাৱে আৰম্ভ হ'ব পাৰে, কিন্তু ই এক অপৰিসীম পূৰ্ণতাৰ অনুভূতিৰে শেষ হ'ব। আপুনি হয়তো নাজানে, কিন্তু আপোনাৰ ধৈৰ্য আৰু সহনশীলতাই আপোনাৰ চাৰিওফালৰ আন লোকসকলৰ ওপৰত এক বৃহৎ প্ৰভাৱ পেলাব। এতিয়াও বহুদূৰ যাবলৈ আছে, কিন্তু আপুনি বেছিভাগেই সফল হ'ব। অধৈৰ্য হোৱাৰ পৰিৱৰ্তে, যিয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে, আপোনাৰ চিন্তা আৰু কাৰ্যত অধিক ইতিবাচক হওক। আজি আপোনাৰ ভাগ্যৱান ৰং ইণ্ডিগো। আপোনাৰ দিনটোৰ আটাইতকৈ ভাগ্যৱান সময় পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১:৩০ বজালৈ। ২০২৬ত বৃহস্পতিয়ে ডাঙৰ সফলতাৰ বাবে শক্তি যোগান ধৰি থকাৰ বাবে। তাৰা চিচাৰা পণ্ডিত জ্যোতিষ চেনেলে সুস্থিৰ প্ৰাচুৰ্য আকৰ্ষণ কৰিবলৈ কিছুমান উপায়ৰ পৰামৰ্শ দিয়ে। উপায় স্পষ্টতাৰ বাবে ধ্যান কৰক। প্ৰিয় কৰ্কট ৰাশি, আজি চন্দ্ৰ কন্যা ৰাশিত আছে। আজিৰ দিনটো যথেষ্ট বেলেগ হ'ব, কাৰণ আপুনি কিবা এটা অনন্য চেষ্টা কৰিবলৈ ওলাইছে। ইয়াৰ কাৰণ হ'ল আপুনি আজি আপোনাৰ একঘেয়ামী পুৰণি ৰুটিনত নতুন জীৱন দিবলৈ চিন্তা কৰি থাকিব। আজি আপোনাৰ বন্ধুসকলৰ সৈতে ওলাই যোৱা, একঘেয়ামী ভঙা আৰু কিছু মজা কৰাৰ সময়। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে আপোনাৰ পুৰণি ধাৰণাবোৰৰ পৰা মুক্তি পাওক আৰু আপোনাৰ বৰ্তমানৰ আধুনিক জীৱন অনুসৰি নতুন ধাৰণাবোৰ আপোনাৰ জীৱনত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক। আজি আপুনি অলপ সতেজ আৰু পুনৰ্জন্ম পোৱা যেন অনুভৱ কৰিবলৈ আৰম্ভ কৰিব লাগে। নতুন পৰিৱৰ্তনবোৰে আপোনাৰ গোটেই জীৱনটো সুশৃংখলিত কৰিব আৰু আপোনাক ইয়াৰ বাবে এক নতুন দৃষ্টিভংগী লাভ কৰাত সহায় কৰিব বুলি লক্ষ্য কৰি আপুনি নিশ্চিতভাৱে আচৰিত হ'ব। এই বছৰ বৃহস্পতিয়ে পৰিৱৰ্তনশীল আৰোগ্যক সক্ৰিয় কৰাৰ বাবে। কিছুমান উপায়ে অশান্ত আৱেগ শান্ত কৰিব পাৰে আৰু কিছুমান উপায়ে স্বজ্ঞাত সিদ্ধান্তত পথ প্ৰদৰ্শন কৰিব পাৰে। প্ৰতিকাৰ পুৰণি বন্ধুসকলৰ সৈতে যোগাযোগ কৰক। প্ৰিয় সিংহ ৰাশি, আজি কন্যা ৰাশিত নতুন চন্দ্ৰৰ উপস্থিতিৰ বাবে আপুনি সাৱধানে চলিব লাগিব আৰু আপোনাৰ চাৰিওফালে থকা লোকসকলৰ প্ৰতি সতৰ্ক থাকক, যিসকলে আপোনাৰ প্ৰতি কিছু বেয়া ভাৱনা আৰু ঈৰ্ষা পোষণ কৰিব পাৰে। নেতিবাচক মন্তব্য বা মতামতক আপোনাক প্ৰভাৱিত কৰিবলৈ নিদিব। তেওঁলোকক আওকাণ কৰি আপোনাৰ ভাল জীৱনটো আগবঢ়াই নিয়াটোৱেই আটাইতকৈ ভাল উপায় হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে। আপোনাৰ মনটো আপোনাৰ কাম আৰু দায়িত্বৰ ওপৰত কেন্দ্ৰীভূত কৰি ৰাখক আৰু আপোনাৰ দিনটো ভাল যাব। দিনটোৰ বাবে আপোনাৰ শুভ সময় দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত। আজি আপুনি আকাশী নীলা ৰং পিন্ধা পৰিহাৰ কৰিব লাগে। এই বছৰ ৰাহুৰ প্ৰবল প্ৰভাৱৰ মোকাবিলা কৰিবলৈ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক এখন কিতাপ পঢ়িবলৈ পৰামৰ্শ দিছে। প্ৰিয় কন্যা ৰাশি, আজি চন্দ্ৰ কন্যা ৰাশিত আছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আপুনি আপোনাৰ ঘৰত যথেষ্ট সম্প্ৰীতি আৰু সুখ অনুভৱ কৰিব। আপুনি ইয়াৰ সম্পূৰ্ণ আনন্দ ল'ব। নিশ্চিত কৰক যে আপুনি দিনটোৰ সৰ্বোত্তম ব্যৱহাৰ কৰিছে আৰু আজি আপোনাৰ পূৰ্ণ আনন্দ লৈছে।
আপোনাৰ পৰিয়ালৰ সৈতে সময় কটাওক আৰু তেওঁলোকে আপোনাক দিয়া নিৰন্তৰ সমৰ্থনৰ বাবে তেওঁলোকক উপলব্ধি কৰক লগতে ধন্যবাদ জনাওক। আনকি যদি আপুনি আজি তেওঁলোকৰ সহায় বিচাৰে, তেওঁলোকেও আপোনাক অধিক পথ প্ৰদৰ্শন কৰিবলৈ অতি আনন্দিত হ'ব। আপোনাৰ পৰিয়ালৰ সৈতে কিছু খেল খেলিবলৈও এইটোৱেই আটাইতকৈ ভাল সময়। কিছু হাঁহি ভাগ-বতৰা কৰক আৰু জীৱনজোৰা স্মৃতি গঢ়িবলৈ আৰম্ভ কৰক। শনিৰ দ্বাৰা সৃষ্ট প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক এটা নতুন ছক চেষ্টা কৰিবলৈ পৰামৰ্শ দিয়ে। প্ৰিয় তুলা ৰাশি, কন্যা ৰাশিত চন্দ্ৰৰ গোচৰে ইংগিত দিয়ে যে আজি আপুনি কৰ্মক্ষেত্ৰত কিবা অসাধাৰণ কাম কৰিব পাৰে, যিয়ে আপোনাৰ চাৰিওফালৰ সকলোকে প্ৰভাৱিত কৰিব। এই প্ৰভাৱশালী কৃতিত্বই আপোনাক সন্তুষ্টিৰ অনুভূতি দিব, আৰু কৰ্মক্ষেত্ৰৰ জ্যেষ্ঠ সদস্যসকলে ইয়াৰ প্ৰশংসা কৰিব। এই গ্ৰহগোচৰে আপোনাৰ জীৱনৰ সকলো বিভাগত, ব্যক্তিগত আৰু পেছাদাৰী উভয়তে আপোনাক উৎকৃষ্ট প্ৰদৰ্শন কৰা দেখিব। কিন্তু এই ভাল সময়বোৰক আপোনাৰ মূৰত উঠিবলৈ নিদিব আৰু জীৱনৰ আপোনাৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্যবোৰ হেৰুৱাবলৈ নিদিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে, দিনটোৰ বাবে আপোনাৰ ভাগ্যৱান সময় আবেলি ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত। তাৰা-চিতাৰা পণ্ডিত চেনেলে পৰামৰ্শ দিছে যে বেঙুনীয়া ৰং আজিৰ দিনটোৰ বাবে আপোনাৰ ভাগ্যৱান ৰং। ২০২৬ত শনিৰ শক্তিশালী শক্তিক স্থিৰ কৰক। প্ৰতিকাৰ: নিয়মীয়াকৈ ব্যায়াম কৰক। প্ৰিয় বৃশ্চিক ৰাশি, কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থান সদায় আপোনাৰ মানৱীয় আৰু উদাৰ পক্ষটো উলিয়াই আনে। আজি আপোনাৰ সুবিধা অনুসৰি যিকোনো প্ৰকাৰে মানৱীয় কাৰণত সহায় আগবঢ়োৱাৰ বাবে এক উপযুক্ত দিন। দুখীয়া লোকক খাদ্য আৰু বস্ত্ৰ প্ৰদান কৰাটো ইয়াৰ এটা উপায় হ'ব, তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কয়। মানৱীয় কাৰণসমূহৰ উপৰিও সম্পৰ্কসমূহ আজি আপোনাৰ অগ্ৰাধিকাৰ তালিকাত শীৰ্ষত থাকিব। আপুনি আপোনাৰ পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰিবলৈ আৰু আপোনাৰ বন্ধুসকলৰ সৈতে আপোনাৰ বন্ধনখন পুনৰ নিশ্চিত কৰিবলৈ চেষ্টা কৰিব। পূৰ্বৰ ভুল বুজাবুজি শেষ কৰি নতুনকৈ আৰম্ভ কৰাৰ বাবে এই এক আদৰ্শ দিন। দিনটোৰ আপোনাৰ শুভ সময় দুপৰীয়া ১:৪৫ পৰা দুপৰীয়া ৩:১৫ ভিতৰত। সাগৰীয় সেউজীয়া ৰং আজিৰ বাবে আপোনাৰ ভাগ্যৱান ৰং। এই বছৰ শনিৰ শক্তিশালী প্ৰভাৱে আপোনাৰ আভ্যন্তৰীণ অনুভূতিক তীব্ৰ কৰি তোলাৰ বাবে স্পষ্ট অভিব্যক্তিৰ সমৰ্থনৰ বাবে কিবা এটা ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। প্ৰতিকাৰ: শান্তিদায়ক সংগীত শুনক। প্ৰিয় ধনু ৰাশি, কন্যা ৰাশিত চন্দ্ৰ থকাৰ বাবে আপোনাৰ যত্নশীল দিশটো ওলাই আহিব পাৰে। আপুনি যিকোনো মানৱতাবাদী কাৰ্যত অৰিহণা যোগাবলৈ অতি আগ্ৰহী হ'ব। আপুনি নিজৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা, আত্মনিৰীক্ষণ কৰা আৰু কি আছে সেই বিষয়ে আচৰিত হোৱাৰ মনোভাৱত থাকিব পাৰে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষে কৈছে যে আপুনি গোটেই দিনটো উৎফুল্লিত মনোভাৱত থাকিব পাৰে আৰু আপোনাৰ প্ৰিয়জনক সহায় কৰিবলৈ মনোভাৱত আঁতৰি যাব। কিন্তু আপুনি কাজিয়াৰ পৰা আঁতৰি থাকিব লাগে, আৰু আপুনি কাজিয়াৰ পৰা আঁতৰি থাকিব লাগে কাৰণ ই আপোনাৰ মনোভাৱ নষ্ট কৰিব পাৰে আৰু বহু নেতিবাচকতাৰ সৃষ্টি কৰিব পাৰে। আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ এই সময় আপোনাৰ বাবে শুভ নহয়। শ্ৰেষ্ঠ ভাগ্যৰ বাবে গোলাপী ৰং পিন্ধক। যিহেতু বৃহস্পতি গ্ৰহে গোটেই বছৰটো আশীৰ্বাদ বৃদ্ধি কৰে, সেয়েহে ভাগ্যৰ বাবে এটা ব্যৱহাৰ কৰক। প্ৰতিকাৰ: কৃতজ্ঞতা অনুশীলন কৰক। প্ৰিয় মকৰ ৰাশি, আজি কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনাৰ ব্যক্তিগত জীৱনত ইতিবাচকতা আহিব। আপোনাৰ প্ৰিয়জনসকলে একেলগে কোনো অনুষ্ঠান উদযাপন কৰোঁতে আপোনাক মৰমেৰে উপচাই পেলাব। তেওঁলোকৰ সৈতে
এটা ছুটি ভ্ৰমণলৈ যোৱা, আৰু আপোনাৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এয়া এক আদৰ্শ দিন। আপোনাৰ স্বাস্থ্যৰ যত্ন লওক, কাৰণ কিছুমান স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে এনে পূৰ্বানুমান কৰিছে, সেইবোৰ সোনকালে সমাধান হ'ব, সেয়েহে চিন্তা নকৰিব আৰু এই সময়খিনি উপভোগ কৰক। সৌভাগ্যৰ বাবে হালধীয়া ৰঙৰ কিবা এটা পিন্ধক। আজি আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে ভাগ্যৱান সময় বুলি কোৱা হৈছে। ৰাহুৰ প্ৰবল ঢৌৰ তলত তাৰা চিতাৰা পণ্ডিত জ্যোতিক চেনেলে শক্তি পৰিষ্কাৰ কৰাৰ বাবে এক বিশেষ প্ৰতিকাৰৰ পৰামৰ্শ দিছে। প্ৰতিকাৰ: চাপপূৰ্ণ কথা-বতৰা পৰিহাৰ কৰক। প্ৰিয় কুম্ভ ৰাশি, যেতিয়া চন্দ্ৰ কন্যা ৰাশিত প্ৰৱেশ কৰে, তেতিয়া আপুনি আচৰিত আৰু আশাবাদী অনুভৱ কৰিব পাৰে। আপোনাৰ তীক্ষ্ণ চিন্তাধাৰাই আপুনি চিন্তা কৰি থকা এটা প্ৰত্যাহ্বানমূলক বিষয় মূল্যায়ন আৰু সমাধান কৰাত সহায় কৰিব পাৰে। মানসিক উত্তেজনা আৰু উদ্বেগৰ এই সময়বোৰ পাৰ হৈ যাব। আপুনি এতিয়া কেৱল ইতিবাচক হৈ থাকিব লাগিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে ভৱিষ্যতবাণী কৰিছে যে আজি আপোনাৰ মানসিক শক্তি আৰু তৰ্কপূৰ্ণ চিন্তা শীৰ্ষত থাকিব পাৰে। এইটো আপোনাৰ বাবে অতি সহজ হ'ব। আপোনাৰ ভাগ্যৱান ৰং জলীয় নীলা হ'ব। দিনটোৰ আটাইতকৈ ভাগ্যৱান সময় পুৱা 11:30 পৰা দুপৰীয়া 1 বজালৈকে। সেয়েহে আপোনাৰ দায়িত্বসমূহক অগ্ৰাধিকাৰ দিয়ক। শনি গ্ৰহে শক্তিসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰন্তৰ প্ৰতিশ্ৰুতিৰ বাবে আপুনি আপোনাৰ স্থানত এক অনুকূল পৰিৱেশ সৃষ্টি কৰিব পাৰে। প্ৰতিকাৰ: পৰিয়ালৰ সৈতে সময় কটাওক। প্ৰিয় মীন ৰাশি, আপুনি আপোনাৰ দৈনন্দিন ৰুটিনৰ শিকলি ভাঙি প্ৰকৃতি উপভোগ কৰিবলৈ ওলাই যাব বিচাৰে। কন্যাত চন্দ্ৰৰ প্ৰভাৱে আপোনাক যোৱা কেইদিনমানৰ ভাগৰৰ পৰা নিজকে পুনৰ সক্ৰিয় কৰিবলৈ আহ্বান জনাইছে। আপোনাৰ পৰিয়ালৰ সৈতে এখন উদ্যানলৈ গৈ বিশ্ৰাম লওক আৰু আপোনাৰ মনৰ খেলিমেলি দূৰ কৰক। নিজৰ সৈতে কথা পাতক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে, আপুনি জীৱনৰ কিছুমান বস্তুচ পুনৰ পৰিকল্পনা আৰু পুনৰ নিৰ্ধাৰণ কৰিব যিয়ে আপোনাক উৎসাহিত কৰিব। আজি পুনৰ ইতিবাচক শক্তি ঘূৰাই পোৱাৰ দিন। আজিৰ বাবে শুভ ৰং গাঢ় বেঙুনীয়া। যদি আপুনি কিবা নতুন আৰু সতেজ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে দুপৰীয়া 12 বজাৰ পৰা দুপৰীয়া 1 বজালৈ সময়খিনি উৎকৃষ্ট। এই বছৰ শনিৰ পৰিৱৰ্তনশীল শক্তিয়ে ভাৰসাম্য বজাই ৰাখিবলৈ কিবা এটা পিন্ধা বা কিবা এটা লগত ৰখাৰ আহ্বান জনাইছে। প্ৰতিকাৰ: এটা স্বাস্থ্যকৰ আহাৰ ৰান্ধক।